মূল সুতিলে অহা যেটো বাটাৰ নেতৃত্বাধীন যে NLFB ইতিমধ্যে কোকৰাঝাৰত বাহৰ পাতিছে ষ্টেচন আছে ইয়াতে তাৰমানে যিকিমান আমি তাৰমানে কিবাৰ পৰা ওদালগুৰিৰ পৰা ওলালো এইকিনিমান আছে তাৰমানে এতিয়া ইয়াত ডিজাইন কেম্প বনাই দিছিলে আপোনালোক এতিয়া ডিজাইন কেম্প বনাই দিছে কিমান জনীয়ে থাকিব পৰা অৱস্থা around 100+ আমি তাৰমানে জায়গাখন চাই লম তাৰমানে এক্সটেনশন কৰি লম সৰকাৰ কি ব্যৱস্থা দিছে আপোনালোক ইয়াত যেনেকা হিমন্ত ছাৰে কৈছে এনেকা ব্যৱস্থা দিব তাৰমানে আপোনালোকৰ মূল ইচ্ছা আছে ৰঞ্জন দৈমাৰী জেলৰ পৰা ওলাব লাগে আৰু বড়োজাত ৰক্ষাকৰণে কাম কৰিব আপোনালোকে সেইদিনা নিউজত কি চাইছে এতিয়াই আছে তাৰমানে আমাৰ ডিমাণ্ড এতিয়ালৈকে এটা নতুনকৈ আমি ডিমাণ্ড দিয়া নাই কিন্তু আজিলৈকে ৰঞ্জন দৈমাৰী ইছ্যু লৈ বহুতখিনি দাবী কৰিছে কিন্তু ওলোৱা নাই কি ক'ব বিচাৰে এখন তাৰমানে আমাৰ হিমন্ত ছাৰে জানিব কি কৰি ব্যৱস্থা কৰি আছে আপোনালোকেতো মিডিয়াৰ মানুহ য'তে ত'তে যাই পিনি কিবা কৰি মানে নিউজ কৰি কালেক্ট কৰি লয় তাৰমানে আমাক কোনো এনেকুৱা ইনফৰ্মেশ্যন দিয়া নাই কেতিয়া আহিব আৰু যে আহিব লগা আছে 200 জনৰ আছে উইদিন দ্য 15 আগষ্ট সব আহি পাব তাৰমানে বহুত জায়গাতে বেলেগ জেগাতে আছে তাৰমানে আমি তাৰমানে গ্ৰুপ ৱাইজ আমি ডিসপাচাৰ কৰি ৰাখিছিলোঁ তাৰমানে এতিয়া তাৰমানে আকৌ ৰিজইন কৰিব কাৰণে আকৌ টাইম লাগিব উইদিন 15 আগষ্ট মাৰাষ্ট্ৰ আছে অস্ত্ৰ আছে থাকিবই কিমান জনী হ'ব পাৰে টোটাল আপোনালোকৰ আমি তাৰমানে 200 তাৰমানে এতিয়া আমি ষ্টেচন মান ওলাই আহিলে 67 মান আছে তাৰমানে আৰু হয় নেকি দেখা গৈছে কোকৰাঝাৰত जा बुंदों जोंना चेयारमेन सारा बुंखाबाय बहाय बुंनांगौ आहा जेबो गैथ'ला दाबिया दाख्लै जाहोदों बेनो दाख्लै गुवाहाटियाव आं जा निउसाव होदों बेखिनियानो रन्जन दैमारी आजिलैके जेलफ्राव लुवाना की खबर दा बेखौथ' जों बुंदों दैमारी सार गनाय आरो माखासे इमप्लिमेन्ट बेखौ साक्सेस जायाबा जोंबोथ' सिजफायार हिसाबैनो थाबाय थागोन बेखिनियानो आरो আজি দিনত কিমানজন থাকিব পৰা অৱস্থা আছে ডিজাইন केम्पৰ ইয়াতে আপোনালোক बावहाय 120 जन थागोन ओमफ्राय उदालगुरियाव 80 जन थागोन जोंनो खेमनै मोननै डिजिनेटेड केम्प होखादों आरो सीएम निफ्राय नराफोरटा खेथ केनेको আপোনালোকৰ অনুভव কৰিছে सिकिउरिटियाथ' जों सिजफायार हिसाबै थानायावथ' जोंनो सिकिउरिटि मोनाबाबो सोलियो जोंलाय मानो सिकिउरिटि नांगौ जोंनि आखायाव सिलाय थाखागोन माखागोन जोंलाय मानो सरकारा जि धरननि আপোনালোকক ट्रिटमेन्ट देब लागि केनेका दिएছে আপোনালোক बिसोरथ' जेनेबा होनांगौ बादिखौ होदों दाथ' जेरैबादि जों माबानाय बेखिनिया दंजोबखायो आरो সাসপেনশন অপারেশন কি ইকটো কি কয় যেটো এটা সংগঠন আহিলে এসো ইকটো কি কয় আপোনালোকে বেখো উনাव जासिगोন অনে দেখা মধ্যস্থকাৰী আমাৰ পেটিৰাস মেচ আছে তেওঁৰ পৰা কিছু জানিব কি হ'ব এই মুহূৰ্তত হয় 15 আগষ্টৰ ভিতৰত বাকি কেইজন কেডাৰ আহি পাবহি কোকৰাঝাৰ আৰু ওদালগুৰি দুটা ঠাইত কেম্প নটিফাই কৰা মানে দিব বুলি কেম্পৰ লোকেশন সিলেক্ট কৰা হৈছে তো কোকৰাঝাৰত অলৰেডি এই গৌৰাংপাৰত চান্দামাৰীত এটা কেম্প ইয়াতে আপোনালোকে আহিছে ওদালগুৰিটো অলৰেডি কেম্পৰ কাম চলি আছে সাবখাইটিত তো গতিকে তাতেও কেডাৰ্স বিলাক থাকিব 70-80 জন আৰু ইয়াতে এখতকে অধিক প্ৰায় 120 জন মান কেডাৰ্স ইয়াতে থাকিব আৰু 15 আগষ্টৰ আগতেই যিমানবোৰ NLFBৰ কেডাৰ্স আছে অধিকাংশ কেডাৰ্সই মূলহুটিলৈকে মানে ওভাৰগ্ৰাউণ্ডত উভতি আহি এই দুটা কেম্পত নিৰ্দিষ্টভাৱে তেওঁলোকৰ বাসস্থান বা অৱস্থান গ্ৰহণ কৰিব ৰঞ্জন দেৱান আজিলৈকে জেলৰ ভিতৰতে আন এটা ঠাইত এইটোৰ কাৰণেতো আলোচনা চলি আছে অলৰেডি ডেফিনেটলি কোনেনো নিবিচাৰে বড়ো সংগঠনৰ বা বড়ো জনগোষ্ঠীৰ সকলো ব্যক্তিয়ে বিচাৰে যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ মুকলি হোৱাৰ বাট প্ৰশস্ত হওক কিন্তু কথাটো হ'ল প্ৰচেছো আছে আমিতো আজি ক'লেই আজিতো খপককেতো আৰু গছৰ পৰা ফুল সিঙ্গাৰ দৰে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক উলিয়াই আনিব নোৱাৰো তো গতিকে আলোচনাটো চলি আছে CM ছাৰে বা NLFBৰ লগত যি শান্তি আলোচনা হৈ আছে বা NDFB ফৈদসকলৰ লগত যি আলোচনা হৈ আছে সেই আন্তৰিকতাৰে যিটো আগবাঢ়ি আছে মই আশা কৰোঁ যে নিশ্চিতভাৱে এক ফলপ্ৰসূ মানে ৰিজাল্ট আমি দেখিবলৈ সক্ষম হ'ম এই ক্ষেত্ৰত কি ক'ব বিচাৰে চৰকাৰে যেটো যোৱাকালি এক্সন ফৰ্মাৰ NDFB অকল তেখেতে দাবী কৰিছে অতি সোনকালে ভাল ট্ৰিটমেণ্ট দিব লাগে চৰকাৰে মই এটাই কথা ক'ব পাৰোঁ যে আগন্তুক দিনত চৰকাৰৰ যিখিনি নীতি আন্তৰিকতাৰে সেই নীতিখিনি গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু যিমানখিনি আন্তৰিকতা এতিয়ালৈকে দেখুৱাইছে স্পেচিয়েলি NLFBৰ বিষয়টো লৈ বা NLFBৰ যিটো দাবী সনদত নতুনববীয়াকে একো নাছিল কিন্তু বিটিআৰ ৰেকৰ্ড হিচাপে কেছবিলাক উঠাই লোৱাৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰিহেবিলিটেশ্যনটো এক্সপেডাইট কৰাৰ যাতে কোনো অনতি বিলম্বে যাতে পুনৰ সংস্থাপনৰ কামবিলাক আৰম্ভণি হয় তো এইবিলাক এই 3-4টা দাবীৰ ভিতৰত আছিলে ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ হতে 70 জন মান যি কেডাৰ্স কোকৰাঝাৰকে ধৰি মানে বিভিন্ন জেলত আৰু বিশেষকৈ ক'ব গ'লে আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল কেন্দ্ৰীয় কাৰাগাৰৰ জেলত আবদ্ধ হৈ আছে কাৰাবদ্ধ হৈ আছে তো সেই কাৰাবন্দী নেতাসকলক বা NDFBৰ নেতৃত্বসমূহক কেনেকৈ উলিয়াই আনিব পাৰি সেই ক্ষেত্ৰত মানে অসম চৰকাৰেই হওক বা গৃহ বিভাগেই হওক বহুতখিনি আশ্বাস দিছে তো সেই আন্তৰিকতাখিনি পাই আমি
নিশ্চিতভাৱে আশাবাদী যে আগন্তুক দিনত এটা ভাল ফলপ্ৰসূ ৰেজাল্ট হ'ব। হয়, এয়া যে NLFB মধ্যস্থকাৰী পৃথিৱীৰ নাৰায়ণ মেছ তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে NLFB যে দাবীসমূহ যে ৰূপায়ণ কৰা ছাত্ৰত তেওঁলোকে মূলসুঁতিত ওলাই আহিছে আৰু এটা উল্লেখনীয় কথা যে ইয়াতে প্ৰকাশ কৰিছে যে NLFB মুৰব্বী যে বাথা বাথাই ইতিমধ্যে প্ৰকাশ কৰিছে যে 15 আগষ্টৰ আগে যি জংঘলত এতিয়াও আছে যে 67 যিটো NLFB কেডাৰ যিসকল কেডাৰৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে এওঁলোকে এতিয়া 15 আগষ্টৰ আগে তেওঁলোকে মূলসুঁতিত ওলাই আহিব আৰু তেওঁলোকৰ দাবী এতিয়া এইটোৱে যে মানে যিটো NDFB যিটো প্ৰতিষ্ঠাপক যে ডিয়াৰ নাবলাক কাৰামুক্ত কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকে যিটো BTR যি একৰ্ড সকলো একৰ্ড দফাসমূহে ৰূপায়ণ কৰিব লাগে বুলি দাবী কৰিছে। এয়া হৈছে যে কোকৰাঝাৰ গৌৰাং নৈৰ পাৰত এনেকৈ তেওঁলোকে 200জন আছে, 200জনত বাকী জেলত আছে কেইজন আৰু বাকী আহি থাকিব 15 তাৰিখৰ আগত ছাকচেছ কৰা হয় নে কি হয়, কোনোবা দিল্লীত আছে, কোনোবা কেৰেলাত আছে, মুঠতে আপোনালোকৰ মানুহ আহি আছে। হয়, এনেদৰে দেখা গৈছে ইতিমধ্যে প্ৰকাশ কৰিছে যে NLFB মুৰব্বী যে বাটাই ইতিমধ্যে প্ৰকাশ কৰিছে যে এওঁলোকে ইতিমধ্যে কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰতিষ্ঠা কৰা হৈছে যে ইয়াতে যে কেম্প ইয়াতে নিৰ্মাণ কৰা হৈছে। এইখন কেম্পতে তেওঁলোকে চৰকাৰৰ সৈতে আলোচনা কৰিবৰ বাবে ইয়াতে তেওঁলোকে বাস কৰিব, ইয়াতে থাকিব। ইয়াৰ উপৰিও ওদালগুৰিত এটা আৰু কোকৰাঝাৰৰ এটাকে কেম্পত তেওঁলোকে থাকিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। ইয়াতে কোকৰাঝাৰ গৌৰাং নৈৰ পাৰত যিটো অৱস্থিত এইখন কেম্পত 120 গৰাকী NLFB কেডাৰসকলে ইয়াতে থাকিব, বাকী 80জনকৈ কেডাৰ যে ওদালগুৰিত থাকিব বুলি ইতিমধ্যে NLFB মুৰব্বী যে বাটাই ইতিমধ্যে প্ৰকাশ কৰিছে। যে তেওঁ যিটো আগতীয়াকৈ যিটো জনাইছিলে চৰকাৰক তেওঁ জনাইছিল যে 200কেই যে NLFB কেডাৰসকল আছে। ইতিমধ্যে যিটো টেষ্ট গৰাকীকে NLFB ওলাই আহিছে আৰু 15 আগষ্টৰ আগে বাকী 67জন যিটো 67 NLFB কেডাৰসকল 15 আগষ্টৰ আগে ওলাই আহিব বুলি তেওঁ প্ৰকাশ কৰিছে আৰু চৰকাৰৰ সৈতে তেওঁলোকে আলোচনা কৰাৰ যে পদক্ষেপ এই পদক্ষেপ নিয়াৰিকৈ তেওঁলোকে এতিয়াৰ পৰাই আৰম্ভ কৰিছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ যিটো 15 আগষ্টৰ পিছত তেওঁলোকৰ যিটো দাবীসমূহ যদি চৰকাৰে যদি ৰূপায়ণ কৰি দিয়ে তেওঁলোকে চৰকাৰলৈ আহ্বান কৰিছে আৰু পুনৰ মই কওঁ যে তেওঁলোকৰ দাবী যে ডিয়াৰ নাবলা কাৰামুক্ত কৰা আৰু সমান্তৰালকৈ BTR একৰ্ড দফাসমূহক ৰূপায়ণ কৰাৰ বাবে তেওঁলোকে মূল দাবী উত্থাপন কৰি আহিছে। এই দাবী অব্যাহত থাকিব বুলি ইতিমধ্যে জনাইছে।